So আজি আমি এটা নতুন চ্যাপ্টার স্টার্ট করব ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশন ওকে সো ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশন एक्चुअली কি হয় তার কারণে আমি ফার্স্ট তার ডেফিনেশনটো চাই লও হা দ্য ফেনোমেনন ইন হুইচ ইলেক্ট্রিক কারেন্ট is generated by varying magnetic fields is called electromagnetic induction that means আমি কি ইয়াত কি হয় এই ফেনোমেননটো যে ইলেক্ট্রিক কারেন্ট আমি জেনারেট কৰো উইথ দ্য হেল্প অফ varying magnetic field সো তাকে আমি ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশন বুলি কওঁ সো ইন্ডাকশন মানে কারেন্ট আমি তাত ইনডিউস কৰিছো কিবা এটা বস্তুটোকে কিবা এটা কয়েল বা কিবা এটা ইনস্ট্ৰুমেন্টত আমি কারেন্টটো ইনডিউস কৰিছো সো হেতু হল আমাৰ ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশন ঠিক আছে এটা সো আমি এই দুটা ডায়াগ্রাম লো আছে সো ফার্স্ট আমি নাম্বার 1 ডায়াগ্রামটো আমি চাও আমি এটা এক্সপেৰিমেন্টালি ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশনটো ইয়াত কেনেকৈ প্ৰুভ কৰিব পাৰো ওকে সো ফার্স্ট আমি কি কৰিলো এটা কয়েল ললো সো কয়েলটো হল আমাৰ C1 কয়েল এটা লোৱা আছে কয়েলটো দুটা মোৰ গ্যালভানোমিটাৰত কানেক্ট কৰি দিয়া হল এটা গ্যালভানোমিটাৰ কি হয় সো এটা এটা এনেকুৱা ইনস্ট্ৰুমেন্ট যাৰ সহায়ত আমি কারেন্টৰ ফ্লো মেজাৰ কৰিব পাৰো ওকে সো কারেন্ট সার্কিট এটাত কারেন্ট ফ্লো হৈছে নে আমি হেতু মেজাৰ কৰিব পাৰো ওকে সো এটা গ্যালভানোমিটাৰটো কি তিনটা ধৰণকে থাকিব পাৰে এটা হল আমাৰ সো তাৰ নিউট্ৰেল পজিশন হল হি আপওয়ার্ড ডাইৰেকশনত থাকে দেন হি আইদাৰ হি ৰাইট সাইডে ডিফ্লেকশন দেখুৱাব পাৰে বা লেফট সাইডে ডিফ্লেকশন দেখুৱাব পাৰে ওকে সো কারেন্টৰ ডাইৰেকশনটো যোনফালে থাকে হি ডিফ্লেকশনটো হেতু সাইডে দেখুৱায় ওকে ঠিক আছে এতিয়া ওকে আমাৰ এই যোনটো সেটআপ আমি ইয়াত লৈছো ইয়াত কয়েলটো লোৱা হল আৰু এটা গ্যালভানোমিটাৰ কানেক্ট কৰি লোৱা হল সো প্ৰথম অৱস্থাত যেহেতু কি ইয়াত কোনো সোর্স আমি কানেক্ট কৰা নাই কোনো ব্যাটাৰি কানেক্ট কৰা নাই সো ইয়াত কি হ'ব কোনো কারেন্ট ফ্লো নহয় ঠিক আছে কারেন্টৰ ফ্লো ইয়াত কোনো নহয় এতিয়া আমি কি কৰিলো এডাল ম্যাগনেট আমি ললো সো ম্যাগনেটডাল আমি কয়েলটোৰ ফালে আনি আছো ঠিক আছে সো ম্যাগনেটডাল যদি কয়েলটোৰ ফালে আনি থাকো তেতিয়া হলে কি হ'ব সা এই যোনবিলাক আমাৰ ম্যাগনেটিক ফিল্ড আছে এই ম্যাগনেটিক ফিল্ডবিলাক এই কয়েলটোৰ মাজেদি পাৰ হ'ব ৰাইট সো কয়েলটোৰ লগত হে কি কৰিব ইন্টাৰেক্ট কৰিব এতিয়া কয়েলটোৰ লগত ইন্টাৰেক্ট কৰাৰ লগে লগে আমি কি দেখিলো যে আমি গ্যালভানোমিটাৰটোত এটা ডিফ্লেকশন এটা দেখিবলৈ পালো ঠিক আছে সো ইয়াৰ পৰা আমি কি কনক্লুজনটো পালো যে এখন ম্যাগনেটিক ফিল্ডে ইলেক্ট্ৰিক ফিল্ড এখন एक्चुअली জেনাৰেট কৰিব পাৰে বিকজ আমি ইয়াত প্ৰথম অৱস্থাত কোনো ব্যাটাৰি বা সোর্স আমি ইয়াত কোনো এপ্লাই কৰা নাছিলো সার্কিটখনত গতিকে কারেন্টৰ ফ্লো হোৱাটো সম্ভৱ আছিল ওকে বাট আমি ম্যাগনেট টুকুৰা আনুতে কি দেখিলো যে ইয়াত এটা গ্যালভানোমিটাৰ ডিফ্লেকশন দেখাইছে দ্যাট মিন্স কারেন্ট এটা ফ্লো হৈছে আৰু হেতু কেতিয়া হ'ব পাৰিব যেতিয়া আমাৰ ম্যাগনেটিক ফিল্ডখনে ইলেক্ট্ৰিক ফিল্ডখন জেনাৰেট কৰে হয়নে সো ইয়াত আমাৰ ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশনটো আমি প্ৰুভ কৰিলো এক্সপেৰিমেন্টেড থ্ৰুদি ওকে এতিয়া চাও আমি 2 নম্বৰ এক্সপেৰিমেন্ট যেটো লৈছো সো ইয়াত কি হৈছে ইয়াত সেটআপটো অকমান বেলেগকে আমি লৈছো সো ইয়াত ফার্স্ট অফ অল আমি প্ৰথমটো কি কৰিলো দুটা কয়েল ললো প্ৰথম কয়েলটোত আমি আগৰ নিচিনাকে গ্যালভানোমিটাৰ এটা কানেক্ট কৰিলো দেন আমি সেকেন্ড কয়েল এটা আৰু ললো সো তাত এটা কিন্তু আমি সোর্স এটা কানেক্ট কৰিলো দেখিলা না সো এটা এটা ব্যাটাৰি ওকে আৰু আমাৰ এটা কি আছে সুইচ এটা আছে ইয়াত সো আমি এটা অন অফ কৰিব পাৰো ওকে এতিয়া একদম প্ৰথম অৱস্থাত আমাৰ সুইচটো অন হোৱা নাছিলে ধৰিলা ক্লোজ হৈ আছিল সৰি ওপেন হৈ আছিল সুইচটো অন হোৱা নাছিলে দ্যাট মিন্স তেতিয়া হলে কি হ'ব তেনেকুৱা অৱস্থাত আমাৰ কোনো কারেন্ট এই সার্কিটখনৰ মাজেদি কোনো কারেন্ট ফ্লো নহয় আৰু যদি কারেন্ট ফ্লো নহয় ইয়াত কোনো ম্যাগনেটিক ফিল্ড জেনাৰেট নহয় বিকজ আমি জানো যে কণ্ডাক্টৰডালৰ মাজত যদি আমি কারেন্ট ফ্লো কৰি দিও এটা ব্যাটাৰি বা যিকোনো সোর্স এটা কানেক্ট কৰি পেলাই যদি কারেন্ট ফ্লো কৰাই দিও তেতিয়া হলে তাত ম্যাগনেটিক ফিল্ড জেনাৰেট হয় এটা আমি আগতে পাইছো বাট যদি প্ৰথম অৱস্থাত সুইচটো অফ কৰি থোৱা আছে দ্যাট মিন্স কোনো কারেন্ট ফ্লো হোৱা নাই আৰু ইয়াৰ মাজেদি কোনো ইয়াত কোনো ম্যাগনেটিক ফিল্ড জেনাৰেট হোৱা নাই তেতিয়া আমাৰ গ্যালভানোমিটাৰটো কোনো ডিফ্লেকশন নেদেখুৱায় ওকে এই জিৰো পজিশন দ্যাট মিন্স নিউট্ৰেল পজিশনত থাকিব ওকে এতিয়া আমি কি কৰিলো নেক্সট আমি সার্কিটখনত এই সেকেন্ড যোনখন সার্কিট আমি লৈছো তাত আমি কি কৰিলো সুইচটো অন কৰি দিলো ইয়াত এই যোনটো আমাৰ সুইচ আছে এটো অন কৰি দিলো অন কৰি দিয়াৰ লগে লগে এই সার্কিটখনৰ মাজত কারেন্ট ফ্লো হল আৰু ইয়াত ম্যাগনেটিক ফিল্ড এবিলাক প্ৰডিউস হল মানে
তেতিয়া আমি কি দেখিলোঁ, এই মেগনেটিক ফিল্ডবিলাকে এই কইলটোৰ লগত ইণ্টাৰেক্ট কৰিলে, ৰাইট? ইণ্টাৰেক্ট কৰি পেলাই আমি ইয়াত গেলভেনোমিটাৰ ডিফ্লেকশ্যন এটা দেখিলোঁ, অ'কে? চ' ইয়ালৈকে আমাৰ ঠিকেই আছিলে যে মেগনেটিক ফিল্ডে ইণ্টাৰেক্ট কৰিছে, এইটো আমাৰ প্ৰথম যোনটো এক্সপেৰিমেণ্ট কৰিছিলোঁ একেই ধৰণে হৈছে, মেগনেটিক ফিল্ডে ইণ্টাৰেক্ট কৰিছে আৰু এটা কাৰেণ্ট এটা ইনডিউচ কৰিছে চাৰ্কিটখনত, চ' ইয়াত ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন হৈছে। এতিয়া যদি আমি ছুইচটো অনেই কৰি থৈ দিয়া থাকে, তেতিয়া আমি কি দেখোঁ যে ডিফ্লেকশ্যনটো দেখুৱালে দেন আকৌ ডিফ্লেকশ্যনটো নেদেখুওৱা হৈ যায় লগালগ। চ' প্ৰথম অৱস্থাত ডিফ্লেকশ্যন দেখুৱাইছিলে, নেক্সট মুহূৰ্ততে কি হ'ব, ডিফ্লেকশ্যনটো আকৌ জিৰ' হৈ যাব। চ' সেইটো একচুৱেলি কিয় হ'ল, সেইটো এটা আমি নতুন ফেন'মেনন দেখিলোঁ যে ছুইচটো অন কৰি দিওঁতে মেগনেটিক ফিল্ড বনিছিলে আৰু মেগনেটিক ফিল্ডৰ কাৰণে ইয়াত ডিফ্লেকশ্যন দেখুৱালে, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন প্ৰুভ হৈ আছে তালৈকে, বাট ছুইচটো অকণমান দেৰি অন কৰি থৈ দিয়াত আমাৰ ডিফ্লেকশ্যনটো আকৌ জিৰ' হৈ গ'ল। হ'ল, এতিয়া নেক্সট আৰু এটা ফেন'মেনন দেখিবলৈ পাওঁ, যেতিয়া ছুইচটো আকৌ বন্ধ কৰি দিওঁ, ছুইচ বন্ধ কৰি দিয়াৰ পিছত তেতিয়া মানে এই চাৰ্কিটখনৰ মাজেদি কোনো কাৰেণ্ট ফ্ল' হোৱা নাই, হয় নাই? চ' তেতিয়া আকৌ এটা ইয়াত ডিফ্লেকশ্যন এটা দেখিবলৈ পাওঁ গেলভেনোমিটাৰত, ঠিক আছে? চ' সেইটো কিয় হ'ল? এতিয়া চোৱা, ফাৰ্ষ্ট অফ অল যেতিয়া আমি প্ৰথম ছুইচটো অ'পেন কৰিছিলোঁ, যেতিয়া আমি ছুইচটো অন কৰিছিলোঁ তাৰ আগমুহূৰ্তলৈকে মেগনেটিক ফিল্ড কি আছিলে, এই চাৰ্কিটখনত আমাৰ মেগনেটিক ফিল্ড আছিলে জিৰ', ৰাইট? চ' মেগনেটিক ফিল্ড জিৰ' আছিলে, দেন আমি ছুইচটো অন কৰি দিলোঁ, ইয়াত অন কৰি দিয়াৰ লগে লগে কি হ'ব, মেগনেটিক ফিল্ডটো ইনক্ৰিজ হ'ব, চ' লাষ্টত গৈ পেলাই মেক্সিমাম মেগনেটিক ফিল্ড এটা ইয়াত ফৰ্ম হ'ব, হয় নাই? এতিয়া চোৱা, যেতিয়া জিৰ' আছিলে, জিৰ'ৰ পৰা মেক্সিমামলৈ মেগনেটিক ফিল্ডটো ইনক্ৰিজ হৈছে, ডেট মিনছ এই কইলটোৰ মাজেদি যোনখিনি মেগনেটিক ফিল্ড পাৰ হৈছে সেই মেগনেটিক ফিল্ডখিনিৰো ভেলুটো চেঞ্জ হৈছে জিৰ'ৰ পৰা মেক্সিমামলৈ, হয় নাই? চ' প্ৰথমতে নাছিলে মেগনেটিক ফিল্ড, তাৰপৰা মেগনেটিক ফিল্ড ইনক্ৰিজ হৈ আহি আছে, ডেট মিনছ ইয়াৰ মাজেদি পাৰ হৈ যোৱা মেগনেটিক ফিল্ডবিলাকৰো যোনটো ভেলু সেইটো ইনক্ৰিজ হ'ব জিৰ'ৰ পৰা মেক্সিমামলৈ। ইনক্ৰিজ হোৱা টাইমত আমি ডিফ্লেকশ্যনটো দেখি পাইছিলোঁ। এতিয়া যেতিয়া আমাৰ মেক্সিমাম হৈ গ'ল, মেক্সিমাম হৈ যোৱাৰ পিছত তাতকৈ আৰু মেগনেটিক ফিল্ড নাবাঢ়ে, তাত ভেলুটো চেঞ্জ নহয় আৰু টাইমৰ লগত, হয় নাই? সি মেক্সিমাম হৈ আছে অলৰেডি। চ' তেতিয়া আমি কি হ'ব, যিহেতুকে ভেলুটো চেঞ্জ হোৱা নাই মেগনেটিক ফিল্ডখনৰ, আমাৰ ইয়াৰ ডিফ্লেকশ্যনটো আকৌ কি হ'ব, জিৰ' হৈ যাব, গম পালানে? এতিয়া থাৰ্ড কণ্ডিশ্যনটো, যেতিয়া আমি ছুইচটো অ'পেন কৰি দিওঁ, অ'পেন কৰি দিয়া টাইমত কি হ'ব, মেক্সিমাম মেগনেটিক ফিল্ড আছিলে এই কইলটোত আমাৰ, তাৰ পৰা কি হ'ব, মেক্সিমামৰ পৰা সি লাহেকৈ জিৰ' হৈ যাব, মানে কমি আহিব, কমি পেলাই জিৰ' হৈ যাবগৈ। চ' মেগনেটিক ফিল্ডখন কলাপছ হৈ যাব, ডেট মিনছ কলাপছ হৈ যোৱাটো কি হ'ব, আকৌ এই আমাৰ C1 যোনটো কইল আছিলে, সেই কইলটোত তাৰ মাজত তাৰ লগত ইণ্টাৰেক্ট কৰি থকা মেগনেটিক ফিল্ডখনৰো ভেলুটো কি হ'ব, কমিবলৈ ষ্টাৰ্ট হ'ব, ৰাইট? চ' ইয়াত যেতিয়া কমিব, ইয়াতো কমিব, তেতিয়া সেই কমোতে আকৌ ডিফ্লেকশ্যন এটা দেখুৱাব ইয়াত গেলভেনোমিটাৰত, বাট অপজিট ডাইৰেকশ্যনত, অ'কে? চ' গেলভেনোমিটাৰত একচুৱেলি ডিফ্লেকশ্যন, ইয়াত আমি যোনটো ডিফ্লেকশ্যন দেখালে গেলভেনোমিটাৰত, সেইটোৱে আমি এটা কথা কনক্লুড কৰিব পাৰোঁ যে মেগনেটিক ফিল্ডখন যোনখন থাকিব তাৰ ভেলুটো টাইমৰ লগত চেঞ্জ হ'ব লাগিব, ডেট মিনছ জিৰ'ৰ পৰা মেক্সিমামৰ পৰা জিৰ' আমাৰ ইয়াত যোনটো হৈছে, ইয়াৰ মিনিংটো কি, যে এই টাইমৰ লগে লগে তাৰ ভেলুটো চেঞ্জ হৈছে। চেঞ্জ যদি নহয়, কাৰেণ্টটো ফ্ল' নহয়, বিকজ আমাৰ ইয়াত কি হৈছে, মেক্সিমাম হোৱাৰ পিছত ডিফ্লেকশ্যনটো সি জিৰ' হৈ গৈছিলে, চ' আমাৰ কাৰেণ্টৰ ভেলুটো ডিপেণ্ড কৰিব মেগনেটিক ফিল্ডখন চেঞ্জ হৈছে নে নাই তাৰ ওপৰত, অ'কে? ঠিক আছে, এতিয়া চোৱা, যদি আমাৰ ভেৰিং মেগনেটিক ফিল্ড নহয় পেলাই ষ্টেটিক মেগনেটিক ফিল্ড এখনে যদি কাৰেণ্ট প্ৰডিউচ কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন চোৱা, আমাৰ যোনটো কনজাৰ্ভেশ্যন অফ এনাৰ্জি ল'টো ভায়লেট হৈ গ'লহেঁতেন। আৰু সেইটো কিয় হ'লহেঁতেন, সেইটো আমি আৰু এটা এক্সপেৰিমেণ্টৰ থ্ৰুদি চাওঁ। চ' এইবাৰ আমি কি কৰিলোঁ, এগেইন এটা কইল ল'লোঁ, অ'কে? দেন কইলটো আমি কি কৰিলোঁ, এটা গেলভেনোমিটাৰত আকৌ কানেক্ট কৰিলোঁ, অ'কে? এতিয়া ইয়াত যদি ওচৰত আমি এডাল মেগনেট ৰাখোঁ, তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট কি হ'ব, ইয়াত যোনখন মেগনেটিক ফিল্ড থাকিব এই কইলটোৰ লগত ইণ্টাৰেক্ট কৰিব, হয়নে? অ'কে, এতিয়া ইণ্টাৰেক্ট কৰিলে, বাট কি হ'ব, ইয়াত কাৰেণ্ট এটা ফ্ল' হ'বনে নহ'ব? যদি হয়, ধৰি লোৱা, মই ধৰি লৈছোঁ কাৰেণ্ট এটা ফ্ল' হৈছে, যেনিবা কাৰেণ্ট এটা ইয়াত এই কইলটোত ফ্ল' হৈ আছে, বাট আমি কি কৰিছোঁ, মেগনেটটো থৈহে দিয়া আছে, মেগনেটটো আমি তাৰ পজিশ্যন বা তাৰ ভেলু চেঞ্জ কৰা হোৱা নাই, অ'কে? তেতিয়াহ'লে কি হ'ব চোৱা,
যদি ইয়াত আমি মেগনেটটো তাৰ ভ্যালু আমি তাক ওচৰলৈ অনা নাই বা তাক আঁতৰলৈ নিয়া নাই, অকল এটা জেগাতে থৈ দিয়া আছে, দ্যাট মিন্স আমি ইয়াৰ ওপৰত ৱৰ্ক ডান কৰা নাই। চ' নো ৱৰ্ক ডান। ইয়াত আমি ৱৰ্ক ডান কৰা নাই, বাট ইয়াত আমি কাৰেণ্ট যদি ফ্ল' একচুৱেলি হৈছে, তেতিয়াহ'লে তাৰ মিনিংটো কি হৈছে, ইয়াত এটা এনাৰ্জি ক্ৰিয়েট এটা হৈছে, হয় নাই? এই কইলটোত এটা এনাৰ্জি ক্ৰিয়েট হৈছে, বাট আমি কি পাইছিলোঁ যে এনাৰ্জি কেনট বি ক্ৰিয়েটেড নাইডাৰ কেন বি ডেষ্ট্ৰয়েড। চ' আমি ইয়াত ৱৰ্ক ডান কৰা নাই, বাট ইয়াত এটা এনাৰ্জি এটা আমি ইয়াত ক্ৰিয়েট কৰিছোঁ। চ' সেইটো হ'ব পাৰিব জানো? সেইটো কেতিয়াও হ'ব নোৱাৰে, বিকজ এনাৰ্জি আমি এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ ট্ৰান্সফৰ্মে কৰিব পাৰোঁ। চ' আমি যদি ইয়াত ৱৰ্ক ডান কৰিলোহেঁতেন, চ' আমি সেই ফিজিকেল যোনখিনি আমি এনাৰ্জি, সেইখিনি আমি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ ইয়াত কনভাৰ্ট কৰিলোহেঁতেন, ৰাইট? বাট যদি আমি ৱৰ্ক ডান নকৰাকৈ ইয়াত এনাৰ্জি পাইছোঁ, তেতিয়াহ'লে আমি কনজাৰ্ভেশ্যন লটো ভায়লেট কৰিলোঁ। চ' সেইটো হ'ব নোৱাৰে। চ' সেইটো কাৰণে আমাৰ কি হ'ব, মেগনেটিক ফিল্ডখন ভেৰি হৈ থাকিব লাগিব, গম পালানে? চ' ষ্টেটিক মেগনেটিক ফিল্ড কেনট প্ৰডিউচ এন ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, কনচেপ্টটো ক্লিয়াৰ হ'ল? অ'কে। নেক্সট আমাৰ টপিকটো আহিলে মেগনেটিক ফ্লাক্স। চ' মেগনেটিক ফ্লাক্স কি হয়, ফাৰ্ষ্ট আমি সেইটো চাই লওঁ আহা। অ'কে, চ' আমি এখন মেগনেটিক ফিল্ড ফাৰ্ষ্ট কনচিডাৰ কৰিলোঁ, ইউনিফৰ্ম মেগনেটিক ফিল্ড এখন। অ'কে, অ'কে, এতিয়া চোৱা, আমি এখন ইউনিফৰ্ম মেগনেটিক ফিল্ড এখন কনচিডাৰ কৰিলোঁ। এতিয়া ইয়াত তোমাৰ আমি এটা বডি কিবা ছাৰ্ফেচ এটা আমি ইয়াত ৰাখিলোঁ। অ'কে, আমি ছাৰ্ফেচটো ৰাখিবলৈ বেলেগ বেলেগ ধৰণে পাৰোঁ। চ' আমি আৰু এটা 1 নম্বৰ ছাৰ্ফেচটো ৰাখিলোঁ ইয়াত, আৰু এটা ছাৰ্ফেচ আমি এনেকৈ ৰাখিলোঁ। অ'কে, চ' দুটা যিকোনো ছাৰ্ফেচ আমি তাত ৰাখিলোঁ। এতিয়া চোৱা, ফিল্ড আৰু ফ্লাক্স। চ' মেগনেটিক ফ্লাক্স আৰু ফিল্ড, তাৰ মাজত ডিফাৰেঞ্চটো কি হ'লে, আমি ফাৰ্ষ্ট অফ অল মেগনেটিক ফিল্ডখন যোনখন লৈছিলোঁ, আমি এখন বি বুলি ক'লোঁ। এতিয়া এই মেগনেটিক ফিল্ডখনত আমি এটা ছাৰ্ফেচ এটা ৰাখিলোঁ। সেই ছাৰ্ফেচটোত কি কৰিব, মেগনেটিক ফিল্ডখনে এটা ফ'ৰ্চ এপ্লাই কৰিব, হয়নে? চ' আমি দুখন ছাৰ্ফেচ ইয়াত ৰাখি থোৱা আছে, এখন 1 নম্বৰ হৈ গ'ল আমাৰ, এখন 2 নম্বৰ ধৰি লোৱা। এতিয়া চোৱা, প্ৰথম যোনখন ছাৰ্ফেচ, তাৰ মাজেদি গোটেইখিনি ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ গৈছে, ৰাইট? চ' গোটেইখিনি ইলেক্ট্ৰিক ফিল্ডে তাৰ ওপৰত ফ'ৰ্চ এটা এপ্লাই কৰিব পাৰিব, হয়নে? বাট ছেকেণ্ড যোনখন ছাৰ্ফেচ আছে ইয়াত, তাৰ মাজেদি অকল দুডাল ফিল্ড লাইনহে পাৰ হৈ গৈছে। অ'কে, চ' আমাৰ ওপৰেদি যোন দুডাল বা তলেদি যোনডাল পাৰ হৈ গৈছে, সেইডালে সেই ছাৰ্ফেচখনৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাই, হয়নে? চ' সেই যোনখিনি লাইন, যোনখিনি ফিল্ড লাইনছ বা যোনখিনি ফিল্ড ছাৰ্ফেচখনৰ মাজেদি পাৰ হৈ আহিছে বা ছাৰ্ফেচখনৰ লগত ইণ্টাৰেক্ট কৰিছে, সেইখিনি ফিল্ডক আমি কি বুলি ক'ম, ফ্লাক্স বুলি ক'ম, গম পালানে? চ' এতিয়া চাওঁ, ইয়াত আমি দুটা ছাৰ্ফেচ চালোঁ। প্ৰথম ছাৰ্ফেচটোৰ কাৰণে গোটেই মেগনেটিক ফিল্ডৰ ভেলুটো ফ্লাক্সৰ লগত সমান হ'ব। চ' আমি মেগনেটিক ফ্লাক্সটো ফাই বুলি ডিন'ট কৰোঁ। এতিয়া এই ইয়াত প্ৰথম যোনখন ছাৰ্ফেচ আছে, তাৰ মাজেদি গোটেইখিনি ফিল্ডে পাৰ হৈছে। যদি মেগনেটিক ফিল্ড বি হয়, অ'কে, আৰু ফ্লাক্স আমি কি বুলি ক'লোঁ, ফ্লাক্স ফাই বুলি কৈছোঁ। যে প্ৰথম যোনখন ছাৰ্ফেচ, তাৰ কাৰণে মেগনেটিক ফিল্ডৰ ভেলু আৰু ফ্লাক্সৰ ভেলু একেই হ'ব, বিকজ গোটেইখিনি মেগনেটিক ফিল্ডে কি হৈছে, ছাৰ্ফেচখনৰ মাজেদি পাৰ হৈছে। বাট ছেকেণ্ডখনৰ কাৰণে কি হ'ব, ফ্লাক্সৰ ভেলু অবভিয়াছলি কম হ'ব, ৰাইট? এতিয়া ফ্লাক্সৰ ডেফিনেশ্যনটো বুজি পালা, যে ফ্লাক্স কি হয় একচুৱেলি, পাৰ্টিকুলাৰ ছাৰ্ফেচ বা পাৰ্টিকুলাৰ বডি এটাৰ মাজেদি পাৰ হৈ যোৱা মেগনেটিক ফিল্ডখিনিয়ে আমি কি বুলি ক'ম, ফ্লাক্স বুলি ক'ম, বা পাৰ্টিকুলাৰ বডি এটাৰ লগত ইণ্টাৰেক্ট কৰা মেগনেটিক ফিল্ডখিনি আমি ফ্লাক্স বুলি ক'ম। চ' এই আমাৰ ইয়াৰ এক্সাম্পলৰ ক্ষেত্ৰত ছেকেণ্ড যোনটো আমি ছাৰ্ফেচ লৈছোঁ, তাৰ কাৰণে অকল এই দুডালহে ফ্লাক্স বুলি ক'ব পাৰোঁ, গম পাইছেনে? চ' এই বাকী ওপৰৰ আৰু তলৰ যোনডাল হৈছে, সেইখিনি ৱেষ্ট হৈ পেলাই গুচি গৈছে, হয়নে? চ' সেইখিনি আমাৰ একো এফেক্ট কৰিব পৰা নাই বা প্ৰভাৱ পেলাব পৰা নাই এই ছাৰ্ফেচখনৰ ওপৰত।
সো আমাৰ মেগনেটিক ফ্লাক্স আৰু মেগনেটিক ফিল্ড তাৰ মাজত ডিফাৰেন্সটো ধৰিব পাৰিলে ওকে এতিয়া আমি চাওঁ হা যে ডেফিনেশ্যনটো কি হয় মেগনেটিক ফ্লাক্সৰ সো মেগনেটিক ফ্লাক্স থ্ৰু এ প্লেন of area A placed in a uniform magnetic field B can be written as so phi B equal to B dot A equal to BA cos phi. So magnetic flux actually phi B to amar enake likho ami phi B because electric flux to thake so eta amar magnetic flux hoy magnetic flux to ami B boli denote korise phi B is equal to B dot A so B vector hoy A vector hoy so eta ami koile hobo BA cos theta eta amar jeno cos theta part to ase theta to kuntu hoy so amar area vector aru magnetic field or majot jontu distance so B aru A majot jontu distance koise ami sorry angle so B aru A majot jontu angle eta hogol amar theta ঠিক আছে এটা A আমাৰ যোনটো A বুলি আমি লোৱা আছে সেই A টো হয় কি একচুয়ালি A টোক আমি কওঁ এৰিয়া ভেক্টৰ বুলি ওকে সো ইয়াত A টো হগল আমাৰ এৰিয়া ভেক্টৰ ওকে সো এটা এৰিয়া ভেক্টৰ আমি এতিয়ালৈকে যি পাই আহিছিলো যে এৰিয়াটো কি হয় এটা স্কেলাৰ কোয়ান্টিটি হে ভেক্টৰ কোয়ান্টিটিটো নহয় সো ভেক্টৰ আৰু স্কেলাৰ অলৰেডি আমি গম পাওঁ কোনবিলাক স্কেলাৰ সো যাৰ ডাইৰেকশন থাকে হেতুক আমি ভেক্টৰ বুলি কওঁ বাট এৰিয়াৰটো ডাইৰেকশন নাথাকে জেনাৰেলি কবলে গলে সো এৰিয়াটো ভেক্টৰ কোয়ান্টিটি কেনেকৈ হল এৰিয়া ভেক্টৰ কেলে আহিলে এতিয়া সো তাৰ কাৰণে আমি এগেইন আমাৰ আগৰ এক্সাম্পলটোলৈ আহো ওকে এতিয়া সো আমাৰ এই যোনখন ম্যাগনেটিক ফিল্ড আছে তাত আমি আৰু এটা সারফেস যদি আমি কনসিডার কৰো ওকে আমি এক নম্বৰ যোনটো আমি ইয়াত ফিগাৰ লৈছিল এক নম্বৰ ফিগাৰটো নিচিনা একে এটা সারফেস কনসিডার কৰো ওকে আমি নতুনকৈ এটাকে ললো ডায়াগ্ৰামটা সো ইয়াত আমি ম্যাগনেটিক ফিল্ডখন লৈছো এখন আমি বি বুলি কনসিডাৰ কৰিছো ওকে সো এই ম্যাগনেটিক ফিল্ডখনত ইউনিফৰ্ম ম্যাগনেটিক ফিল্ডখনত আমি একেটা সাইজৰ দুটা সারফেস আমি ইয়াত ৰাখিলো ওকে সো ফার্স্ট আমি যোনটো সারফেস ৰাখিলো এটা আমি সিধাকৈ ৰাখিলো পুৰা স্ট্ৰেইট কে ওকে সেকেন্ড সারফেসটো একেটা সাইজ আছিল বাট আমি তাক অকমান বেকাকৈ ৰাখিলো এটা বেকাকৈ ৰখাৰ কাৰণে কি হ'ল সিধাকে যেটা আমি ৰাখিছিলো তেতিয়া হলে ফ্লাক্সৰ ভ্যালু কি ফ্লাক্সৰ ভ্যালু আৰু ম্যাগনেটিক ফিল্ডৰ ভ্যালু দুটা প্ৰায় একেই হৈ আছিল সো গুটেখিনি ম্যাগনেটিক ফিল্ডে আমাৰ ফ্লাক্সৰ ওপৰত আছিল ৰাইট বিকজ গুটেখিনি ম্যাগনেটিক ফিল্ডে আমাৰ কি হৈছে সারফেসখনৰ মাজেদি পাৰ হৈছে হয় সো কোনো ম্যাগনেটিক ফিল্ড স্কিপ হোৱা নাই বাট সারফেসখন যদি আমি অকমান টিল্ট কৰি দিলো এটা এংগল এটা ফৰ্ম কৰি দিলো তেতিয়া কি হ'ল ইয়াত আমাৰ কিছুমান ম্যাগনেটিক ফিল্ড এটা সারফেসখনৰ মাজেদি পাৰ হৈ যোৱা নাই দেখিছে নাই সো ইয়াত কি হ'ব ফ্লাক্সৰ ভ্যালুটো কমি গল নাই আমাৰ এই সেকেন্ড যোনটো ফিগাৰ আছে বা সারফেস আছে তাত কি হল ফ্লাক্সৰ ভ্যালুটো ডিক্ৰিজ হৈ গল কম্পেয়াৰ টু দ্য ফার্স্ট ওয়ান ওকে সো আমি কি দেখিলো যে আৰু যদি আৰু টিল্ট আমি আৰু এংগলটো যদি ইনক্ৰিজ কৰি দিও তেতিয়া কি হ'ব এনেকুৱা ধৰণৰ হ'ব ৰাইট তেতিয়া ফ্লাক্সৰ ভ্যালুটো আৰু ডিক্ৰিজ হৈ যাব আৰু যদি আমি একদম কমপ্লিটলি ইয়াৰ লগত প্যাৰালেল কৰি দিও তেতিয়া ফ্লাক্সৰ ভ্যালুটো 0 হৈ যাবলৈ আছে ওকে সো 0 হৈ যাবগে হয় না এতিয়া তাৰ পৰা আমি এটা কনক্লুজন পালো যে যোনটো আমাৰ ফ্লাক্সৰ ভ্যালুটো হয় এই ভ্যালুটো এংগলটোৰ ওপৰত ডিপেন্ড কৰিব ওকে দ্যাট মিন্স আমাৰ ম্যাগনেটিক ফিল্ডখনৰ লগত কিমান এংগল ফৰ্ম কৰি আছে হেটোৰ ওপৰত ডিপেন্ড কৰিব ফ্লাক্সৰ ভ্যালুটো ওকে সো আমাৰ যোনটো এটা এৰিয়া ভেক্টৰৰ কথাটো কৈ পাহিলে সো আমাৰ এনেকুৱা স্ট্ৰেইট যেটা এৰিয়া এখন থাকিলেহেঁতেন ফৰ এক্সাম্পল এনেকুৱা স্কোয়াৰ বা ৰেক্টেংগুলাৰ কিবা এটা সারফেস থাকিলেহেঁতেন তেতিয়াহ'লে তাৰ কাৰণে আমাৰ এংগলটো উলিয়াবলৈ ইমান দিগদাৰ নহ'লহেঁতেন বিকজ কি হ'লহেঁতেন তাৰ আমি গোটেইখন যিহেতুকে স্ট্ৰেইট সো আমি পাৰ্পেণ্ডিকুলাৰলি ৰাখিবলৈ ইচ্ছা কৰিলে আৰামছে ৰাখিব পাৰোঁ
বাট পাৰপেণ্ডিকুলাৰ বুলি কৈ দিলে আমাৰ গোটেই এৰিয়াটোৱে পাৰপেণ্ডিকুলাৰ হৈ যাব মেগনেটিক ফিল্ডখনৰ লগত সো আমাৰ ধৰিলে আমাৰ ফৰ এক্সাম্পল 1 নম্বৰ ফিগাৰটোত এই জায়গাটো যদি পাৰপেণ্ডিকুলাৰ হৈ থাকে মেগনেটিক ফিল্ডৰ লগত দ্যাট মিন্স এই জায়গাটো গোটেইটা পাৰপেণ্ডিকুলাৰ হৈ থাকিব ৰাইট বাট যদি আমাৰ সাৰফেসটো অকমান বেলেগ ধৰণৰ হয় ফৰ এক্সাম্পল আমাৰ সেকেন্ড টাইপটো এনেকুৱা ধৰণৰ বেকা সাৰফেস এটা হয় তেতিয়া হলে আমি পাৰপেণ্ডিকুলাৰ বুলি ডাইৰেক্ট কৈ দিব নোৱাৰো বিকজ প্ৰতিটো জায়গাতে ইয়াত কি হ'ব মেগনেটিক ফিল্ডৰ ভ্যালুটো বেলেগ বেলেগ হ'ব আৰু সাৰফেসখন কি হ'ব কাৰ্ভ যিহেতুকে সাৰফেসখনৰো কি হ'ব যে তাৰ ভ্যালুটো নিৰ্ণয় কৰিবলৈ অকমান দিগদাৰ হ'ব ৰাইট সো হেতু কাৰণে আমি কি কৰিম ইয়াত এটা নতুন কনসেপ্ট এটা নাম এৰিয়া ভেক্টৰ সো এতিয়া এৰিয়াটো আমি স্কেলাৰ বুলি গম পালো বাট এৰিয়া ভেক্টৰ হলে তাৰ ডাইৰেকশনটা লাগিব সো ডাইৰেকশনটো কি হয় সো এটা এৰিয়া আছে ধৰিলা তাৰ পাৰপেণ্ডিকুলাৰ যোনটো এক্সিসটো হয় হেতু তাৰ ডাইৰেকশন হয় সো এৰিয়া ভেক্টৰ মানে কি বুজিলে এতিয়া আমি এটা এৰিয়া আছে সো তাৰ পাৰপেণ্ডিকুলাৰলি তাৰ ডাইৰেকশনটো থাকে সো এৰিয়া ভেক্টৰ আমি নতুন কনসেপ্ট এটা আমি পালো এটা হেতু হলে আমাৰ কি সুবিধা হয় চা এনেকুৱা ধৰণৰ কাৰ্ভ সাৰফেস এখন যদি আমাৰ থাকে তেতিয়া হলে আমি কি কৰিম তাৰ যোনটো এৰিয়াটো আমি স্মল পোৰশনত আমি এবা সেকশনত আমি ডিভাইড কৰি দিম ডিভাইড কৰি পেলে তাৰ প্ৰতিটো সেকশনৰ ভেক্টৰটো কোনটো হ'ব ওকে সবৰে আমি ভেক্টৰ পাই যাম ৰাইট সো তেতিয়া আমাৰ কি হ'ব যে যেহেতুকে আমি আমাৰ এংগলটো লাগিব আমাৰ এংগলটো ভেৰি ইম্পৰ্টেন্ট বিকজ এই এৰিয়াখনৰ এই সাৰফেসটো আমাৰ প্ৰতিটো জায়গাতে প্ৰতিটো প্লেসতে আমাৰ মেগনেটিক ফিল্ডৰ ভ্যালু সমান নহবলৈ আছে হয় না বিকজ ইয়াৰ শেপটো অকমান কাৰ্ভ সো তেতিয়া হলে আমি কি কৰিম প্ৰতিটো সৰু সেকশন আমি বনাই মিলি পেলে তাৰ আমাৰ ভেক্টৰটো অলৰেডি পাই যাম ভেক্টৰটো কি হয় আমি ক'লোই মাত্ৰ যে এৰিয়াটো পাৰপেণ্ডিকুলাৰ তো সৰি তাৰ ডাইৰেকশনটো হৈ গল এৰিয়াটো পাৰপেণ্ডিকুলাৰ এক্সিসটো হৈ গল তাৰ ডাইৰেকশন ওকে সো প্ৰতিটোৰে আমি ডাইৰেকশন পাম তো আমি এৰিয়া ভেক্টৰটো পাই গলো এৰিয়া ভেক্টৰটো পোৱাৰ লগে লগে আমি ক্যালকুলেশন কৰিব পৰা হৈ যাম ঠিক আছে সো আমি ইয়াৰ বিষয়ে প্ৰবলেম যদি আমি সলভ কৰো তেতিয়া আমাৰ আৰু ক্লিয়াৰ হ'ব সো আমাৰ এটো হ'ল এৰিয়া ভেক্টৰ সো এটা আমাৰ এটো কাৰণে আমাৰ এই থিটাটো ভেৰি ইম্পৰ্টেন্ট থিটাটো ইম্পৰ্টেন্ট কিয় বিকজ এংগলটোৰ ওপৰত ডিপেন্ড কৰিব ফ্লাক্সৰ ভ্যালুটো কিমান হ'ব সো এই ফ্লাক্সটো ডিপেন্ড কৰিব এংগলৰ ওপৰত সো এংগলটো যদি কমপ্লিটলি আমি ইয়াত কি দেখিলো যে এংগলটো যদি আমাৰ পুৰা পাৰপেণ্ডিকুলাৰ হয় মেগনেটিক ফিল্ডৰ তেতিয়া আটাইতকৈ বেছি ফ্লাক্স হ'ব সো এইটো ক্ষেত্ৰত আমি পালো 1 নম্বৰ যদি আমাৰ পুৰা পাৰপেণ্ডিকুলাৰ নহয় এটা এংগল ফৰ্ম কৰে তেতিয়া হলে ফ্লাক্সৰ ভ্যালুটো ডিক্ৰিজ হৈ যাব আৰু যদি মেগনেটিক ফিল্ডৰ প্যাৰেলাল হৈ যায় তেতিয়া হলে ফ্লাক্সৰ ভ্যালুটো কমপ্লিটলি 0 হৈ যাব গম পালানে সো এটো আছিল আমাৰ মেগনেটিক ফ্লাক্স ওকে